সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ সৃজন কামৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ বৰ্ধিত মজুৰিৰ দাবীত সৃজন কাম শিশু সংহত প্ৰকল্প বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে অসহযোগ কাৰ্যসূচী অসম চৰকাৰ হাই হাই বিত্ত মন্ত্ৰী হাই হাই অজন্তা নেওগ মুৰ্দাবাদ আমাৰ দাবী মানিব লাগিব আদি শ্লোগানেৰে উত্তাল কৰে সৃজন কাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ চৌহদ প্ৰতিবাদস্থলী অসহযোগ আন্দোলনৰ কাৰ্যসূচীত প্ৰায় শতাধিক কৰ্মী সহায়িকা দ্বিতীয় দিনা উপস্থিত থাকে সঞ্চালকে যেটো প্ৰতিশ্ৰুতি দিছিল হেতু পালন কৰি আছে না হেতু পালন নকৰাৰ কাৰণে আমি এবাৰ যোৱা 13 তাৰিখৰ পৰা অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি কাৰ্যালয় সম্পূৰ্ণ আমি বন্ধ ৰাখিছো আমাৰ প্ৰকল্প কাৰ্যালয় আৰু আমাৰ গোটেই জিলাৰ প্ৰতিটো প্ৰকল্প বন্ধ হৈ আছে আৰু আমাক যদি সঞ্চালকলৈ প্ৰস্তাৱটো মানি নলয় আমাৰ অনিৰ্দিষ্ট কাললৈ আমাৰ অসহযোগ কাৰ্যসূচী চলি থাকিব আৰু প্ৰকল্প কাৰ্যালয়ত আমি এনেকে দিনে ৰাতি বহি থাকিম ককচোন বাইদ খাদ্য খানা কেনেকুৱা দিয়ে খাদ্য খানা যি দিয়ে কুকুৰেও নাখায় সেইবোৰ আমাৰ ল'ৰা ছোৱালীয়ে নাখায় মই ঘৰত পেকেটবোৰ দি দিছো কৈছো যে বাবা মাকক কবা ভালকৈ বনাই দিবলৈ যদি তোমালোকে এতে নোখোৱা কৈছে আমাৰ হাঁহ মুৰ্গীও বোলে নাখায় গৰু ছাগলীও নাখায় তেনেহলে কি কৰিম আৰু বাকি খাদ্য কোনো ধৰণৰ খাদ্য লেকচাৰত দি আছে যে শিশুসকলক ভাল ভাল প্ৰটিন কি মিলেট খাদ্য দিব মিলেটৰ নামত হাঁহ কুকুৰা গৰুৱেও নাখায় যদি আপোনালোকৰ দাবী মানি নলয় কি কৰিব আমি অসহযোগ আন্দোলন চলাই থাকিম যিমান দিনলৈকে মানি নলয় সিমান দিনলৈকে আমি কাম নকৰো যি আছে হ'বই আৰু এইটো ভাবিয়ে লৈছো